ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰ গ্ৰহণ কৰা শিক্ষক অতুল চন্দ্ৰ শৰ্মাক বিদায় সম্বৰ্ধনা। দৰঙৰ অন্যতম শিক্ষানুষ্ঠান ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত সহশিক্ষক অতুল চন্দ্ৰ শৰ্মাক বিদায় সম্বৰ্ধনা। 1993 চনৰ 28 এপ্ৰিলৰ পৰা 2025 চনলৈ 32টা বসন্ত শিক্ষাৰ দৰে মহান বৃত্তিত জড়িত হৈ শৈক্ষিক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ক্ৰীড়াৰ ক্ষেত্ৰখনৰ উত্তৰণৰ হকে সদা জাগ্ৰত প্ৰহৰীৰ ভূমিকাত বৰ্তি হোৱা শিক্ষকগৰাকীক ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱাভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। মানৱ সম্পদ গঢ়োতা ইংৰাজী বিষয়ত বিশেষ বুপত্তি থকা সদ্য অৱসৰী অতুল চন্দ্ৰ শৰ্মাক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী সকলোৱে বিদ্যালয়ত প্ৰৱেশৰ লগে লগে আদৰি আনে বিদায় সম্বৰ্ধনা সভালৈ। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱেন্দ্ৰ নাথ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় সদ্য অৱসৰী শিক্ষক অতুল চন্দ্ৰ শৰ্মাৰ ৰাজহুৱা বিদায় সভা। অগ্ৰণী শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী অভিভাৱক ৰাইজে পৰিপূৰ্ণ আৰু গিৰীশচন্দ্ৰ শৰ্মাই আধৰা বিদায় তথা সম্বৰ্ধনা সভাখনত ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত ডেকা, অৱসৰী শিক্ষক নাগেশ্বৰ বৰুৱা, অৱসৰী শিক্ষয়িত্ৰী শশীপ্ৰভা দেৱী, সুভদ্ৰ চহৰীয়া, প্ৰতিভা কলিতা, ডিপিলা গাঁও পঞ্চায়তৰ সভাপতি গজেন্দ্ৰ কলিতা, দৰং জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পৰেশ চহৰীয়া, দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বীৰেন কলিতাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গীত মাত নৃত্যৰে জীপাল হৈ পৰা সদ্য অৱসৰী শিক্ষকগৰাকীৰ বিদায় সম্বৰ্ধনাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী আৰু অলেখ গুণমুগ্ধই গামোচা, শৰাই, জাপি, ছাতি, গ্ৰন্থ, কলম আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই জনপ্ৰিয় শিক্ষকগৰাকীক। সুনীল চহৰীয়া ৰিপৰ্ট, AIN লাইভ। 1993 চনৰ 28 এপ্ৰিল তাৰিখে মই দুনী চৰকাৰী স্কুলত প্ৰথমতে নিযুক্তি লাভ কৰোঁ সহকাৰী শিক্ষক হিচাপে। তাৰপিছত মই কিছু ছমাহৰ কাৰণে দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই কাৰ্যনিৰ্বাহ কৰোঁ। তাৰপিছত 2023 চনৰ 2 আগষ্ট তাৰিখে ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ত একত্ৰীকৰণৰ বাবে ইয়াত যোগদান কৰোঁ। কৰি 2 বছৰ কাল মই ইয়াত শিক্ষকতা কৰিছোঁ। ইয়াত মই ইংৰাজী বিষয়ত পাঠদান কৰিছিলোঁ 10ম শ্ৰেণীত আৰু অন্যান্য শ্ৰেণীবিলাকতো সময় সাপেক্ষে মই ইংৰাজী পঢ়ুৱাইছিলোঁ। আশা ৰাখিছোঁ ইয়াৰ জ্ঞানৰ পোহেৰে ছাত্ৰ ছাত্ৰীসকলে ভাল মানুহ হওক তাৰ কামনা কৰিছোঁ। ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয় এই 1984 চনত পশ্চিম দৰঙৰ দীপাল ভূমি খ্যাত ডিপিলাত প্ৰতিষ্ঠা হৈছিল এই ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়। এই ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ যিসকল শিক্ষাগুৰু আছিল তেখেতসকল যোৱা কেইটামান বছৰত গোটেইকেইগৰাকী প্ৰায়খিনিয়ে অৱসৰ হৈছে। এতিয়া নতুন নতুন শিক্ষক ইয়াত নিযুক্তি হৈছে। আজি আমাৰ এই পশ্চিম দৰং অঞ্চলৰ স্বনামধন্য ব্যক্তি দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰয়াত ভুৱন চন্দ্ৰ শৰ্মাদেৱৰ জ্যেষ্ঠ পুত্ৰ অতুল চন্দ্ৰ শৰ্মাদেৱৰ আজি বিদায় সভা আছিল। তেখেতে 1993 চনৰ 28 এপ্ৰিলত দুনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা বৃত্তিত যোগদান কৰিছিল আৰু যোৱা 2023 চনৰ 2 আগষ্ট তাৰিখে যেতিয়া বিদ্যালয় একত্ৰীকৰণ হ'ল তেতিয়া ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ত আহি যোগদান কৰে আৰু বিদ্যালয়ত যোগদান কৰাৰে পৰাই তেখেতে অতি নিষ্ঠা সহকাৰে তেখেতৰ যি বৃত্তি সেই বৃত্তিত তেখেত নিয়োজিত হৈছিল। সংস্কৃতত এষাৰ কথা আছে, ইয়ৎ কৰ্ম কুৰ্বতু ঐশ্য স্যাৎ পৰিতোষু অন্তৰাত্মনঃ তৎ প্ৰয়ত্নেন কুৰ্বিত বিপৰীতং তু বৰ্জয়েৎ। মানে যি কাম কৰা যায় সেই কামটো আমি অতি যত্ন সহকাৰে কৰিব লাগে আৰু বাকীবিলাক বাদ দিব লাগে। গতিকে মাননীয় অতুল চন্দ্ৰ শৰ্মাদেৱে এই যোৱা 2টা বৰ্ষত আমাৰ ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ত অতি নিষ্ঠা সহকাৰে তেখেতৰ কাৰ্যকাল অতিবাহিত কৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট তেখেত জনপ্ৰিয় আছিল, প্ৰত্যেকে তেখেতক বিচাৰে আৰু তেখেতৰ কেইটামান বিশেষ উল্লেখযোগ্য দিশ হ'ল শিক্ষক হিচাপে তেখেত অতিকে নিষ্ঠাবান আৰু সময়ৰ প্ৰতি অতি সদা সচেতন আছিল। তেখেতে 9টা বাজিব বাকী থাকোঁতে 9টা বাজিব 10-15 মিনিট থাকোঁতে তেখেত বিদ্যালয়ত আহি উপস্থিত হয় আৰু
3:30 বজাৰ আগত তেখেত কেতিয়াও বিদ্যালয়ৰ পৰা নাযায়। শিক্ষা হেতুত 3:30 বজাত এটেণ্ডেঞ্চ দিহে তেওঁ যাব, তাৰমানে বাকী কোনোবা হয়তো আগা পিছা হয়, কিন্তু তেখেতে সময়ৰ প্ৰতি অতিকে গুৰুত্ব দিছিল আৰু ছাত্ৰ ছাত্ৰীৰ লগত বিশেষভাৱে পঢ়া শুনাৰ ক্ষেত্ৰত অতিকে কষ্ট কৰি লাগি থাকিব পাৰিছিল তেখেতে। আমাৰ যেতিয়া পৰীক্ষাৰ আগত পাঠদান শেষ হয়, তাৰপিছতো তেখেতে ঘৰে ঘৰে যায়। আমাৰ যিবিলাক ওচৰৰ চুবুৰী আছে, এই গোটেই ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীবিলাকৰ ঘৰলৈ যাই তেখেতে পাঠদান কৰে। আমাৰ HSLC পৰীক্ষা আহি আছে, যোৱা বছৰো তেখেতে গোটেই অঞ্চলৰ যিমানবিলাক আমাৰ মানে ঠাই আছে, বিশেষকৈ কমাৰগাঁও, উত্তৰ কমাৰগাঁও, দক্ষিণ কমাৰগাঁও, কেন্দুগুৰি, আমচকলি, আমাৰ পূব খতৰা, দগীয়াপাৰা, উলাৰা, ভেৰুৱা, ঘোঁৰাশাল, ডিপিলা, আলিখাপাৰা, কমাৰপাৰা, এইবিলাক ঠাইত তেখেতে প্ৰতিটো চুবুৰীত গৈ ছাত্ৰ ছাত্ৰীৰ লগত মানে পঢ়াৰ ক্ষেত্ৰত তেখেত সদায় মানে যাই ছাত্ৰ ছাত্ৰীৰ যত্ন লৈ আছিল। আজি তেখেতৰ যি মানে এই বিদায় হ'ল, এই বিদায় সম্বৰ্ধনা অনুষ্ঠিত কৰি আমি আচলতে অলপ অভাৱ অনুভৱ কৰিছোঁ। তেখেতৰ অভাৱ আমি বাৰুকৈ অনুভৱ কৰিম, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এই অভাৱ নিশ্চয় অনুভৱ কৰিব। তথাপি এইটো যিহেতু এটা পৰম্পৰাগত নিয়ম, চৰকাৰৰ ৰীতি অনুযায়ী তেখেতে বিদায় ল'বই লাগিব। আমি বেলেগ শিক্ষক শিক্ষয়িত্ৰীও এইদৰে সময়ত আমি বিদায় ল'ব লাগিব। আমিও তেখেতক আনুষ্ঠানিকভাৱে আজি এই বিদায় সম্বৰ্ধনা অনুষ্ঠিত কৰিলোঁ। এই সম্বৰ্ধনা অনুষ্ঠান সুন্দৰভাৱে আমাৰ সমাপ্ত হ'ল। পুতুল চন্দ্ৰ শৰ্মা ছাৰ পোনপ্ৰথমে তেওঁ 1993 চনৰ 28 এপ্ৰিলত তেতিয়াৰ দুনি ছোৱালী হাইস্কুলত যোগদান কৰিছিল সহশিক্ষক হিচাপে। পিছলৈ যেতিয়া নেকি চৰকাৰী নিয়মতে 2023 চনৰ 2 আগষ্টত আমাৰ দুনি হাইস্কুলখন, ছোৱালী হাইস্কুলখন আমাৰ ডিপিলা হাইস্কুলত এমালগেমেট হ'ল, তেতিয়া তেওঁ ইয়াত জইন কৰিলে এই 2 আগষ্ট তাৰিখে, 23 চনৰ 2 আগষ্ট তাৰিখে। আৰু তেতিয়াৰ পৰা প্ৰায় 2 বছৰ 4 মাহ কাল তেওঁ আমাৰ বিদ্যালয়ত আছে। যদিও কম সময়ৰ কাৰণে আমাৰ বিদ্যালয়ৰ এজন সহশিক্ষক হিচাপে থাকিল ইংলিছ বিষয়ৰ, তথাপি এই সময়খিনিৰ ভিতৰতে তেওঁ গোটেইখিনি কথা মানে তেওঁৰ এজন শিক্ষক হিচাপে যিখিনি গুণ থাকিব লাগে সেইখিনি ওলাই পৰিছিল। তেওঁ এটা শব্দত ক'ব গ'লে এজন ভাল শিক্ষক। তেওঁৰ বিষয়ৰ ওপৰত জ্ঞান, ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁৰ আগ্ৰহ, কৰ্মনিষ্ঠা, সময়ানুৱৰ্তিতা, এই গোটেইবিলাক গুণ এজন শিক্ষকৰ যি থাকিব লাগে এই গোটেইখিনি গুণে তেওঁৰ আছিলে। আৰু এই গুণখিনিৰ কাৰণে চক্ৰেটিছৰ নিচিনাকৈ গোটেই ছাত্ৰ ছাত্ৰীয়ে তেওঁ অনবৰতে ক্লাছৰ বাহিৰত, ক্লাছৰ ভিতৰত তেওঁ আগুৰি আছিল। আৰু এইটো এটা বিশেষ গুণ, আমি শিক্ষক সমাজে শিকিবলগীয়া কথা যে সময়ত আহি সময়লৈকে সদায় ৰখি থাকি চৰকাৰী নিয়মৰ প্ৰতি যি নিষ্ঠা, আনুগত্যতা, এইখিনি তেওঁ প্ৰদৰ্শন কৰিছিল। ল'ৰা ছোৱালীৰ প্ৰতি যে সহানুভূতিশীল ভাৱ তেওঁৰ, সেইটো আমি সদায় দেখিছিলোঁ। ছাত্ৰ ছাত্ৰীৰ যি বিপদৰ সময়ত তেওঁ সহায় সহযোগ আগবঢ়াইছিল, মানসিকভাৱে হওক, কায়িকভাৱে হওক, তেওঁ সেইখিনি গোটেইখিনি তেওঁ কৰি আহিছে। লগতে তেওঁ বিষয়ৰ যিখিনি জ্ঞান, তেওঁ অসমীয়া বিষয়ৰ অনাৰ্ছ লৈ পাছ কৰিছিল যদিও তেওঁ ভাষাৰ ভাল জ্ঞান থকাৰ কাৰণে তেওঁ ইংৰাজী বিষয়ৰ এজন সুদক্ষ শিক্ষক হিচাপে পৰিগণিত হৈছে। আৰু সদায় ছাত্ৰ ছাত্ৰীসকলে তেওঁ মনত ৰাখিব, এইকাৰণে তেওঁ ছাত্ৰ ছাত্ৰীসকলক সদায় ওচৰৰ পৰা পাব চেষ্টা কৰিছিল, তেওঁলোকক বুজিব চেষ্টা কৰিছিল। আৰু লগতে তেওঁলোকৰ যি উন্নতিৰ কাৰণে সদায় দিয়া পৰামৰ্শ দি বিষয়ভিত্তিক আগবঢ়াই লৈ গৈছিল। ইংলিছ পঢ়াইছিলে ছাৰ, বহুত মানে খঙাল আছিলে যদিও ছাৰ বহুত ধেমেলীয়া আছিলে। আমাৰ লগত ছাৰে মানে নিজৰ মানে সমনীয়াৰ নিচিনাকৈ আমাক মানে পাঠদান কৰিছিলে। ছাৰৰ মানে কিবা যদি আমাৰ ঘৰুৱা অসুবিধা থাকে ছাৰক এতিয়া ক'ব পাৰোঁ, আমি মানে মন খুলি ক'ব পাৰোঁ ছাৰক, ছাৰ এনেকুৱা সমস্যা হৈছে, ছাৰ এনেকুৱা আছে। ছাৰে মানে উৎসাহ দিয়ে বহুতখিনি। ছাৰে যিহেতু মোৰ দেউতা নাই মানে, তাৰপিছত ছাৰক মই এনেকৈ কিছুমান মানে ঘৰুৱা কথা ক'লোঁ। ছাৰে কৈছে কি একো নাই, মই আছোঁ নহয়, চিন্তা কৰিব নালাগে, যি সমস্যা মোক ক'বি, মই বাৰু যিমানখিনি পাৰোঁ সহায় কৰিব চেষ্টা কৰিম। মানে ছাৰ মানে তেনেকুৱা মানে কেতিয়াও মানে ছাৰৰ মানে দুখত থকা দেখা নাই। কিন্তু আজি যোৱা 15 দিন মানৰ পৰা মানে ছাৰৰ মুখত সেই দুখটো মানে ক'ৰবাত নহয় মানে দেখা পাইছোঁ। আৰু মই বুলি আমাৰ সকলোৱে দেখা পাইছে। মানে ছাৰৰ মানে যি সদায় ছাত্ৰ ছাত্ৰীৰ লগত থাকিবলৈ মানে ইচ্ছা কৰিছিলে বা ভাল পায় সকলো ছাৰে। আমাক মানে ছাৰে কি কৰে, ক্লাছ কৰে, ইংলিছৰ ক্লাছ কৰে। তাৰপিছত মানে ছাৰ আমাক কয় যে তোমালোকে ৰৈ যাবা, মানে স্কুল ছুটিৰ পিছত আমি পঢ়াই দিম, মানে মই পঢ়াই আমাৰো তোমালোকে এনেকৈ ৰৈ যাবা। তাৰপিছত আমাৰো কেতিয়াবা ঘৰত যাওঁ লাগে দিয়কচোন, মানে এনেকৈ ভাত চাত খাই নাহিল। আৰু তাৰপিছত আমি কওঁ কি দে ছাৰে কৈছে আমি থাকোঁ দে, আৰু এনেকৈ গোটেইকেইটা লগ হৈ কিনে পঢ়োঁ। তাৰপিছত ছাৰে কয় কি যদি ৰুমৰ ভিতৰত পঢ়িব ইচ্ছা নাই বাহিৰত আমি মানে বুনত পঢ় আৰু
এনেকৈ ছাৰে গছৰ তলত পঢ় এনেকৈ কয়। তাৰপিছত আমি মানে গোটেইকেইটা এনেকৈ পঢ়োঁ। ওচৰত ছাৰে মানে কয় যদি কিবা নোৱাৰা ডাইৰেক্ট কৈ দি, ভয় কৰিব লগা কোনো কথা নাই, কাৰণ শিক্ষাত কোনো ভয় নাই। গতিকে সেনেকৈ মানে ছাৰক মানে ভয়ভীত নোহোৱাকৈ আমি কথাখিনি কৈ দিওঁ। সেয়াই আৰু ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ, দীৰ্ঘায়ু কামনা কৰিলোঁ। ছাৰ যিহেতু এটা নতুন মানে জীৱন, এই জীৱনটো ছাৰ সমাজৰ লগত থাকক, আমাৰ স্কুলতো আহি থাকক ছাৰ। ধুনীয়াই পঢ়াইছিলে। তেওঁৰ যি জ্ঞানৰ জ্যোতি, সেই জ্যোতিয়ে আমাৰ মানে জীৱনটোত আগবঢ়াই নিবলৈ বহুখিনি তেওঁ অৱদান দিছে যিহেতু। আৰু ছাৰৰ যি মানে জীৱনটো এতিয়া নতুনকৈ এটা জীৱন তেওঁ মানে উদযাপন কৰিব যাই আছে, তেওঁ সেই আগন্তুক দিন যাতে ভালে যায় আৰু তেওঁ সদায় যাতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু থাকে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।